Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 1 সংখ্যাৰ পৰা অনুশীলনী 1E। তো প্ৰথম কোৱেশ্চনটো দিয়া আছে সোৱা তোমালোকে তলৰ সংখ্যাবোৰৰ দহকলৈ আসন্ন মান উলিওৱা। তো ইয়াতে কৈছে দহকলৈ মানে তোমালোকে জানাই একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি। তো এনেকে দিয়া আছে আমাৰ কি কৈছে দহকলৈ আসন্ন মান মানে এই দহক হল এইটো। তো ইয়াতে সোৱা 1ৰ 1 নম্বৰ দিয়া আছে 48। ঠিক আছে, ইয়াতে কিছুমান নিয়ম আছে তোমালোকে ৰুলখিনি কিতাপৰ পৰা চাই ল'ব পাৰা, কিতাপত দিয়া আছে। তো প্ৰথমত কি কৈছে দহকলৈ মানে এইটোৰ আসন্ন মান উলিয়াব লাগে। ঠিক আছে, এইটোৰ একক দহক মানে এইটোৰ, কিন্তু এইটোৰ আসন্ন মান উলাবলৈ হলে তাৰ ওচৰৰ সংখ্যাটো চাবা, মানে তাৰ লগৰ সংখ্যা আছে কিমান 8। নিয়মত কি আছে যদি তাৰ লগৰ সংখ্যাটো 5 বা 5তকৈ বেছি হয় তেনেহলে ইয়াৰ লগত 1 যোগ হ'ব এটা। ঠিক আছে, আৰু এটা যদি আছে যদি 5তকৈ কম হয় তেনেহলে এই লগৰ সংখ্যাটো ডাইৰেক্টলি 0 হৈ যাব, কোনো যোগ টক নহব। ঠিক আছে, তো ইয়াতে ইয়াৰ এনসারটো কি হ'ব, ইয়াৰ লগত 1 যোগ হ'ব, ইয়াৰ লগত 1 যোগ হলে কিমান হ'ব 5, আৰু এটো কি হৈ যাব 0 হৈ যাব। তো এটো হল ইয়াৰ এনসার। ঠিক আছে, তাৰ পিছত চ 2 নম্বৰটো দিয়া আছে 32 কি আছে 32 সোৱা ইয়াতে 3টো আছে, 3টো এটো দহকলৈ আসন্ন মান মানে এইটোৰ আসন্ন মান উলাব লাগে। তাৰ কাৰণে এই লগৰ সংখ্যাটো চাব, লগৰ সংখ্যাটো কিমান আছে 2 আছে। যদি লগৰ সংখ্যাটো কি 2 থাকে বা 5তকৈ কম থাকে তেনেহলে কি হ'ব এইটো ডাইৰেক্ট কি হৈ যাব পুনৰপুনি 0 হৈ যাব। তো ইয়াৰ এনসারটো হ'ব 3 তো থাকিবই যেহেতু 2 আছে, 3ৰ লগত 0। তো এইটো হ'ব ইয়াৰ এনসার। ঠিক আছে, তাৰ পিছত চ 3 নম্বৰটো দিয়া আছে 75 লগত এটো কি হ'ব, যেহেতু এটো কি আছে মই ৰুলটো কৈ দিছো যে 5 বা 5তকৈ কি হয় বেছি হলে ইয়াৰ লগত 1 যোগ হ'ব আৰু এটো 0 হৈ যাব। তো এটো +1 হৈ গল আৰু এটো কি হৈ যাব 0 হৈ যাব। ইয়াৰ লগত +1 কৰিলে কিমান হ'ব 8 হ'ব আৰু 0। তো এটো হ'ব ইয়াৰ এনসার। ঠিক আছে, তাৰ পিছত চ 89 4 নম্বৰটো আছে 89। তো 89 হলে এইটো চাব লাগে দহকৰ আসন্ন মান 8ৰ আসন্ন মান তাৰ 8 আছে 9 আছে, ইয়াৰ লগত কি হৈ যাব 1 যোগ হৈ যাব। তো এইটো 9 হ'ব আৰু এইটো 0 হৈ যাব। এইটো হ'ব ইয়াৰ এনসার। তাৰ পিছত দিয়া আছে তিনিটা সংখ্যা থকাত চোৱা 5 নম্বৰটো দিয়া আছে 168। ঠিক আছে, আমাৰ এতিয়া কৈছে কি একক দহক মানে এইটোৰ আসন্ন মান উলিয়াব দিছে, একৰ কথা কোৱা নাই, এফালেটো চাব নালাগে। এতিয়া যেহেতু এইটোৰ আসন্ন মান কৈছে ইয়াৰ পিছৰ সংখ্যাটো চাব লাগে যে 8 আছে, কিন্তু 1 টো ডাইৰেক্ট তুমি 1 লিখি দিবা হৈ গল। তাৰ পিছত চোৱা 6ৰ লগত কি আছে 8 আছে, 8 টো 5 বা 5তকৈ ডাঙৰ আছে, তাৰ মানে এই 6ৰ লগত 1 যোগ হ'ব। তো 6ৰ লগত 1 যোগ হলে কি হৈ যাব 7 আৰু 8 টো 0 হৈ যাব। এইটো হ'ব ইয়াৰ এনসার। বুজি পাইছা? তাৰ পিছত চোৱা 6 নম্বৰটো দিয়া আছে 189। তো এতিয়া তাৰ কাৰণে কি কৰিবা, এটো যেহেতু এইটোৰ আসন্ন মান চাব লাগে তো 1 টো ডাইৰেক্ট ইয়াতে 1 বহাই দিয়া। তাৰ পিছত থাকিব কি 8 আৰু 9। তো ইয়াতে কি আছে 9 আছে, 9 থাকিলে কি হ'ব ইয়াৰ লগত 1 যোগ হৈ যাব। তো 1 যোগ হলে কি হ'ব এইটোৰ লগত 1 যোগ কৰিলে কি হ'ব 9 হ'ব আৰু 9 টো 0 হৈ যাব। ঠিক আছে, তাৰ পিছত চোৱা 7 নম্বৰটো কিমান দিয়া আছে 1299 হল। এতিয়া 1299 যেহেতু আছে আমাক কি কৈছে এই দহকৰ আসন্ন মানটো চেঞ্জ কৰিব দিছে। ঠিক আছে, দহকৰ আসন্ন মান চেঞ্জ কৰিবলৈ ইয়াতে চাব লাগে এইটো ইয়াৰ লগত আছে 9, ইয়াৰ লগত 1 যোগ হৈ যাব, 1 যোগ হলে কিবা 10 হ'ব, 10 তো আমি বহাব নোৱাৰো। তো এতিয়া কি 10ৰ কি শূন্য বহিব তাৰ লগত আৰু 1 যোগ হ'ব। তো কি হ'ব 1300। এইটো হ'ব ইয়াৰ এনসার। তাৰ পিছত চোৱা 2ৰ খিনি তলৰ সংখ্যাবোৰৰ শতকলৈ আসন্ন মান উলিওৱা। আগৰখিনি ওলাইছো দহকলৈ, এতিয়া হ'ব শতকলৈ। তো এইটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে হেকলে লাইক আৰু কমেন্ট এটাও কৰি দিবা। তো এতিয়া চোৱা 2 নম্বৰটো শতকলৈ আসন্ন
মান উলিওৱা ঠিক আছে তো শতকলে আসন্ন মান ইয়াতে প্ৰথম কোশ্চেনটো দিয়া আছে 142 এতিয়া আগত গণি চাব লাগে শতকলে মানে একক দশক শতক ঠিক আছে শতকলে মানে কি আমাৰ এই লাষ্টৰটোৰ আসন্ন মান এইটোৰ আসন্ন মান উলাব লাগে যেতিয়া এইটোৰ আসন্ন মান উলাম তাৰ লগৰ সংখ্যাটো চাম তাৰ লগৰ সংখ্যাটো কি আছে 4 আছে ঠিক আছে তাৰ লগৰ সংখ্যাটো যেতিয়া চাম যে 4 আছে তো 4 টো কি 5 তকে সৰু ঠিক আছে 4 টো 5 তকে সৰু হলে কি হ'ব এটো 0 হৈ যাব এতিয়া তাৰ পিছৰটো কি হ'ব এটো যদি 0 হয় তাৰ পিছৰটো কি হৈ যাব 0 হৈ যাব তেনহলে আনসাৰটো কি পাম আমি 100 এটো হ'ব ইয়াৰ আনসাৰ তাৰ পিছৰ সংখ্যাটো চোৱা 2 নম্বৰটো দিয়া আছে 356 এতিয়া 3 ৰ আসন্ন মান উলাব লাগে শতকলে আসন্ন মান মানে একক দশক শতক মানে 3 ৰ আসন্ন মান উলাব হলে তাৰ মই লগৰ সংখ্যাটো চাম 5 আছে 5 যেতিয়া আছে ইয়াৰ লগত কি হৈ যাব 5 থাকিলে কি হ'ব 1 যোগ হৈ যাব যোগ হলে কি হ'ব 3 to 4 হৈ যাব আৰু এটো 0 হৈ যাব তাৰ পিছৰটো 0 হৈ যাব তো এটো হ'ব ইয়াৰ আনসাৰ এতিয়া চোৱা 3 নম্বৰ সংখ্যাটো দিয়া আছে 479 হল এতিয়া 479 যেহেতু আছে তোমালোক কি এটো চাব লাগে শতকলে আসন্ন মান তাৰ লগৰ সংখ্যাটো কি 7 7 যেহেতু আছে 5 তকে ডাঙৰ আছে তো ইয়াৰ লগত এক কি হৈ যাব যোগ হৈ যাব 4 ৰ লগত 1 যোগ কৰিলে কি হ'ব 5 হ'ব তাৰ পিছত দুটা 0 বহাই দিবা যিমান সংখ্যা থাকিব হয় কা তাৰ পিছত 4 নম্বৰটো দিয়া আছে 701 শতকলে আসন্ন মান এইটো তাৰ লগত আছে 0 তো 0 থাকিলে কোনো এনে তো সৰু আহিছে তেনহলে কি হ'ব 700 এটো হ'ব ইয়াৰ আনসাৰ 5 নম্বৰ চোৱা 1390 আমাৰ কি কৈছে শতকলে আসন্ন মান উলিওৱা শতকলে মানে এইটোৰ আসন্ন মান উলাব লাগে তাৰ আগত কি আছে 1 আছে 1 ৰ কোনো চেঞ্জ নহয় 1 to 1 এই বহাই দিয়া তাৰ পিছত 3 ৰ পিছত কি আছে 9 আছে 9 টো কি 5 তকে ডাঙৰ তাৰ মানে ইয়াৰ লগত 1 যোগ হ'ব 3 ৰ লগত 1 যোগ কৰিলে কোন হ'ব 4 আৰু 9 to 0 তাৰ পিছৰটো 0 হৈ যাব 6 নম্বৰটো দিয়া আছে 1940 তো এনসারটো হ'ব ইয়াতে শতকলে আসন্ন মানে এইটোৰ আসন্ন মান উলিয়াব লাগে ঠিক আছে এইটোৰ আসন্ন মান উলিয়াব হলে 1 to তাৰ আগত আছে তো 1 to 1 এই হ'ব আৰু 9 আছে যেহেতু তাৰ লগত 4 আছে 4 to 5 তকে সৰু তো কোনো চেঞ্জ নহব 9 to 9 থাকিব 0 0 হৈ যাব এটো হ'ব ইয়াৰ আনসাৰ তাৰ পিছত চোৱা 7 নম্বৰটো দিয়া আছে 13995 এটো আছে ইয়াৰে শতকলে আসন্ন মান মানে এইটোৰ আসন্ন মান উলিয়াব লাগে ঠিক আছে তাৰ আগত যেহেতু এইটোৰ আসন্ন মান উলাম ইয়াতে আছে 9 ইয়াৰ লগত এক যোগ কৰিলে কি হ'ব 10 হ'ব 10 তো এটো বহাব নোৱাৰি তো তাৰ কাৰণে শূন্য বহাম তাৰ লগত ইয়াৰ লগত 10 যেতিয়া দুটা সংখ্যা হৈ যাব তেতিয়া কি হ'ব এইটো 0 হ'ব এই ইয়াৰ পৰা 1 to ইয়াৰ লগত যোগ হ'ব ঠিক আছে তো কি হ'ব 14000 এটো হ'ব ইয়াৰ আনসাৰ তো 2 ৰ খিনি হল এতিয়া চোৱা 3 ৰ খিনি দিয়া আছে 3 নম্বৰ হাজাৰলৈ আসন্ন মান উলিওৱা তো হাজাৰলৈ আসন্ন মান উলিয়াব হলে 1 নম্বৰটো চোৱা 1 নম্বৰটো দিয়া আছে 5349 হাজাৰলৈ আসন্ন মান এতিয়া হাজাৰলৈ আসন্ন মান মানে এই 5 ৰ আসন্ন মান উলিয়াব লাগে 5 ৰ আসন্ন মান উলিয়াব হলে তাৰ লগৰ সংখ্যাটো চাব লাগে তাৰ লগৰ সংখ্যাটো কি আছে 3 আছে 3 to 5 তকে সৰু কোনো সংখ্যা যোগ নহব ডাইৰেক্ট যেহেতু সৰু আছে তাৰ পিছত এই গোটেইখিনি তিনিটাই 0 হৈ যাব 5 বহাই 5 তিনটা 0 এটো হ'ব ইয়াৰ আনসাৰ তাৰ পিছত চোৱা 2 নম্বৰটো দিয়া আছে 8763 এতিয়া এইটো চোৱা
তো হাজাৰলৈ আসন্ন মান একক দশক শতক হাজাৰ এইখিনিতো জানা এইটো হ'ব 8 তো 8ৰ লগৰ সংখ্যাটো আছে 7 7টো কি আছে 5 বা 5তকৈ ডাঙৰ আছে তাৰ মানে ইয়াৰ লগত 1 যোগ হৈ যাব 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9 হ'ব 9 বহলা তাৰ পিছত যে তিনটা আছে তিনটা 0 বহাই দিবা এটা দুটা তিনটা এইটো হ'ল आंसर তাৰ পিছত চোৱা 3 নম্বৰ 3 নম্বৰটো দিয়া আছে 999985 9985 হাজাৰলৈ আসন্ন মান আমাৰ চাব লাগে তাৰ পিছৰ সংখ্যাটো 9 তো 9 টো 5তকৈ 5 বা 5তকৈ ডাঙৰ তাৰ লগত কি হ'ব 1 যোগ হ'ব 9 ৰ লগত 1 যোগ কৰিলে কি হ'ব 10 হ'ব 10 ৰ পিছত কেইটা সংখ্যা আছিল ইয়াৰ 9 ৰ পিছত তিনটা 0 বহাই দিয়া এটা দুটা তিনটা 10000 হ'ল হৈ গ'ল তাৰ পিছত চোৱা 5 নম্বৰ 5 নম্বৰটো দিয়া আছে 50695 এতিয়া ইম্পৰ্টেন্ট বস্তু কি এইটো চোৱা হাজাৰলৈ আসন্ন মান মানে 0 আছে হাজাৰৰ ঘৰত একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত কি আছে 0 আছে তাৰ পিছৰ সংখ্যাটো চোৱা তাৰ পিছৰ সংখ্যাটো কি দিয়া আছে 6 দিয়া আছে 6 টো কি 5 বা 5তকৈ ডাঙৰ তো 0 লগত 1 যোগ কৰি দিয়া 0 লগত 1 যোগ কৰিলে কি হ'ব একেই হ'ব তো 5 টো তো থাকিবই তাৰ আগৰ 5 তাৰ লগত কি 1 হ'ব তাৰ পিছৰ তিনিটা সংখ্যা আছে তিনটা 0 এটা দুটা তিনটা এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 6 নম্বৰ 6 নম্বৰটো দিয়া আছে 16538 এতিয়া আমাৰ কি কৈছে হাজাৰলৈ আসন্ন মান ঠিক আছে হাজাৰলৈ আসন্ন মান একক দশক শতক হাজাৰ এইটো 5ৰ আসন্ন মান উলিয়াব দিছে 5ৰ আসন্ন মান উলিয়াবলে তাৰ পিছৰ সংখ্যাটো চাম 3 আছে 3 টো 5তকৈ সৰু তো তাৰ আগৰ এই দুটা একে থাকিব কোনো চেঞ্জ নহয় তাৰ লগত কি আছে 5 টো 5 হ'ব তাৰ লগত তিনটা সংখ্যা আছিল তিনটা 0 হৈ যাব এটো হ'ব ইয়াৰ आंसर তো সৰি ইয়াতে এটা বাকি আছে 4 নম্বৰটো মই লিখাই নাই ইয়াতে চোৱা 4 নম্বৰটো দিয়া আছে 18543 এতিয়া ইয়াৰে হাজাৰলৈ আসন্ন মান কেনেকৈ ওলাম হাজাৰলৈ আসন্ন মান মানে এইটো হ'ব এইটোৰ লগত কি আছে 5 আছে 5 বা 5তকৈ ডাঙৰ হলে 1 যোগ হ'ব তো ইয়াৰ লগত 1 যোগ হ'ব তো এই একৰ কোনো পৰিৱৰ্তন নহয় একটো একেই হ'ব 1 9 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9 হ'ব তাৰ পিছত তিনটা সংখ্যা তিনটা 0 এটো হ'ব ইয়াৰ आंसर তো এটো হল 3ৰ হাজাৰলৈ আসন্ন মান খিনি হৈ গল এতিয়া চোৱা 4 নম্বৰটো এতিয়া চোৱা 4 নম্বৰৰ কোশ্চেনখিনি 4 নম্বৰ কোশ্চেনটো দিয়া আছে এখন ৰাজ্যৰ জনসংখ্যা ইয়াৰ পৰা গণি চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তাৰ পিছত বেছি 15,67,481 গৰাকী মানে ইমানখিনি জনসংখ্যা আছে সেই ৰাজ্যখনত এতিয়া ৰাজ্যখনৰ জনসংখ্যা 1 নম্বৰ কোশ্চেনটো দিয়া আছে কোটিলৈ আসন্ন মানত প্ৰকাশ কৰা কোটিলৈ আসন্ন মান উলিয়াব দিছে ঠিক আছে তোমালোকে এই সংখ্যাটো চোৱা ইয়াতে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইটো ইয়াতে মই লিখিছো চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এই সংখ্যাটো আছে এই 5ৰ আসন্ন মানটো পৰিৱৰ্তন কৰিব লাগে ঠিক আছে 5ৰ আসন্ন মান উলিয়াব লাগে 5ৰ আসন্ন মান উলিয়াবলৈ তাৰ লগৰ সংখ্যাটো এইটো সংখ্যা চাব লাগে তাৰ লগৰ সংখ্যাটো কি আছে 5 বা 5তকৈ ডাঙৰ আছে যেতিয়া 5 বা 5তকৈ ডাঙৰ হ'ব এতিয়া এই টাৰ্জেন্টাৰ আসন্ন মান চেঞ্জ কৰিব লাগে তাতে 1 যোগ হৈ যাব ঠিক আছে তাতে কি হ'ব 1 যোগ হৈ যাব তো ইয়াৰ आंसरটো কি হ'ব ইয়াতে आंसरটো হ'ব যে এই 1ৰ কোনো পৰিৱৰ্তন নহয় 5ৰ আগৰ যোনটা 1 আছে সেইটা 1ৰ কোনো পৰিৱৰ্তন নহব তো 1 টো 1 হ'ব এতিয়া এই 5ৰ আসন্ন মান যেটো তাৰ লগত 7 আছে 1 যোগ হৈছে তো 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6 হ'ব এইখিনিলৈকে হৈ গল এতিয়া তাৰ পিছত এই গোটেইখিনি 7ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা আছে গোটেইখিনি কি হৈ যাব 0 হৈ যাব কেইটা সংখ্যা আছে এটা দুটা 7ক লৈ এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা এতিয়া ইয়াৰ লগত সাতটা শূন্য হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 2 নম্বৰটো কি আছে লাখলৈ আসন্ন মান প্ৰকাশ কৰা 2 নম্বৰ লাখলৈ
আসন্ন মান প্ৰকাশ কৰা এতিয়া লাখলৈ আসন্ন মান আমি কেনেকৈ ওলাম ইয়াতে চোৱা ইয়াৰ পৰা গণি চোৱা একক দশক শতক হাজাৰ অযুত লাখ এইটো আমাক কি চেঞ্জ কৰিব লাগে এই 5টো ঠিক আছে তাৰ আগৰ কি কেইটা আছে এটা দুটা তিনটা আগৰ তিনটা যে লিখি লোৱা ডাইৰেক্ট 1 5 7 এইখিনি হৈ গল আমাৰ চেঞ্জ কৰিব লাগে এই 5ৰটো এতিয়া 5ৰ পিছৰ সংখ্যাটো কি আছে 6 আছে 6টো কি 5 বা 5তকৈ ডাঙৰ ৰুল মতে ঠিক আছে তেতিয়া কি হ'ব ইয়াৰ লগত 1 যোগ হৈ যাব ইয়াৰ লগত যেতিয়া 1 যোগ কৰিম কি হৈ যাব 6 হৈ যাব তো 6 বহাইছো এতিয়া এই 6ৰ পৰা কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো পাঁচটা 0 হৈ যাব এটা দুটা তিনটা চাৰিটা পাঁচটা এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 3 নম্বৰটো দিয়া আছে হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰা হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰা এতিয়া চোৱা হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰিম এই সংখ্যাটো আছে সংখ্যাটো এটাই ইয়াৰে গোটেই সংখ্যাটোৰে গোটেইখিনি কৰিব দিছে হাজাৰলৈ একক দশক শতক হাজাৰ এইটো এই 7ৰ আসন্ন মান লিখিম 7ৰ আগত যিখিনি সংখ্যা আছে গোটেইখিনি একেই থাকিব এটা দুটা তিনটা চাৰিটা পাঁচটা এইখিনি আগত লিখি লও 15756 15756 এইখিনি একেই থাকিব তাৰ পিছত হাজাৰলৈ আসন্ন মান মানে ইয়াতে আছে 7ৰ পিছৰ সংখ্যাটো আছে 4 এইটো কি হ'ব 5 বা 5তকৈ এই 5তকৈ যেতিয়া কম হ'ব তেতিয়া কি হ'ব এই গোটেইখিনি ইয়াৰ কোনো পৰিৱৰ্তন নহ'ব গোটেইখিনি এনেই 0 হৈ যাব তো কি হ'ব 7000 এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 4 নম্বৰটো দিয়া আছে যে হলৈ আসন্ন মানে শতকলৈ আসন্ন মানত প্ৰকাশ কৰা শতকলৈ আসন্ন মানত প্ৰকাশ কৰা ঠিক আছে তো শতকলৈ আসন্ন মানত প্ৰকাশ কৰিব হলে একক দশক শতক এইটো 4টোৰ হে পৰিৱৰ্তন হ'ব তাৰ আগৰ সংখ্যা যিখিনি আছে গোটেইখিনি একেই থাকিব বুজি পাই আছানে তাৰ আগৰখিনি 157567 এইখিনি 67 লৈ হল এতিয়া চোৱা 4ৰ পিছত কি আছে 8 আছে 8টো কি 5 বা 5তকৈ ডাঙৰ 5 বা 5তকৈ ডাঙৰ হলে ইয়াৰ লগত কি হৈ যাব 1 যোগ হ'ব 4ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 5 তাৰ পিছত দুটা সংখ্যা আছে দুটা 0 হৈ যাব এটো হ'ব ইয়াৰ आंसर ঠিক আছে তো 4 নম্বৰটো হৈ গল আশা কৰো 4 নম্বৰটো বুজি পাইছা তাৰ পিছত চোৱা 5 নম্বৰটো মই কৰি দি আছো এতিয়া চোৱা 5 নম্বৰটো দিয়া আছে এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ কি কৈছে এটা বৃহত্তম সংখ্যা আৰু এটা ক্ষুদ্ৰতম সংখ্যা উলিয়াব লাগে যাৰ হাজাৰলৈ আসন্ন মান 7000 হ'ব ঠিক আছে আৰু এটা কৈছে তো এইটো হ'ব এইটো 1 নম্বৰটো মই বুজাই দিও ভালকে বুজি পাবা বুজালে তো 1 নম্বৰটো দিয়া আছে হাজাৰলৈ আসন্ন মান কিমান দিয়া আছে 7000 ঠিক আছে এতিয়া মই বুজাই আছো ইয়াতে চোৱা প্ৰথমত লিখি লোৱা 6999 হয় ইয়াৰ হাজাৰলৈ আসন্ন মান কি হ'ব 7000 হ'ব আৰু যেতিয়া 6899 ইয়াৰো হাজাৰলৈ আসন্ন মান 7000 হ'ব 6799 ইয়াৰো হাজাৰলৈ আসন্ন মান 7000 হ'ব 6699 ইয়াৰো হাজাৰলৈ আসন্ন মান 7000 হ'ব 6599 ইয়াৰো হাজাৰলৈ আসন্ন মান 7000 হ'ব এতিয়া 6500 ইয়াৰো হাজাৰলৈ আসন্ন মান 7000 হ'ব এতিয়া চোৱা মই যদি 6499 লিখো কিন্তু ইয়াৰ কিন্তু হাজাৰলৈ আসন্ন মান আৰু 7000 নহব
ঠিক আছে তো এইটো কাটি দিয়া নালাগে এতিয়া আমাক কোশ্চেনত কি কৈছে যে কোশ্চেনটো ইয়াতে চোৱা কোশ্চেনত কৈছে এনেকুৱা বৃহত্তম সংখ্যাটো মানে ডাঙৰ সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা এটা ডাঙৰ সংখ্যা আৰু এটা সবতকে সৰু সংখ্যা উলিয়াব দিছে যাৰ আসন্ন মান 7000 হ'ব এতিয়া সবতকে ডাঙৰ সংখ্যাটো কি হ'ব 6999 হ'ব তো आंसर হ'ব বৃহত্তম সংখ্যা হ'ব 6999 এটো হ'ব আৰু ক্ষুদ্ৰতম সংখ্যা এতিয়া সবতকে সৰু আছে কিমান 6500 6500 তো আশা কৰো বুজি পাইছা এটো মই এনেকে লিখি বুজাইছো তোমালোকক যে বৃহত্তম সংখ্যাটো হ'ব 6999 এটো হ'ব এতিয়া চোৱা এতিয়া মই তোমালোকক বুজাও যে এইটোৰ আসন্ন মান হাজাৰলৈ আসন্ন মান যেতিয়া 6 ৰ আসন্ন মান তো ইয়াৰ লগত এক কি হ'ব যোগ হৈ যাও যোগ হলে কি 7 তাৰ পৰা তিনটা সংখ্যা আছে তিনটা 0 হয় তো 7000 হৈ গল আৰু ইয়াতেও 6 ৰ আসন্ন মান যেতিয়া ইয়াৰ পৰা 5 আছে 5 বা 5 তকৈ ডাঙৰ হলে এক কি হয় যোগ হয় ইয়াৰ লগত এক যোগ হ'ব তো ইয়াতেও কি হ'ব 7000 হয় 700 হৈ যাব তো ইয়াতেও 700 হৈ যায় তেনেহলে আসন্ন মানটো কি হ'ব সৰুটো হ'ব 6500 আৰু ডাঙৰটো হ'ব 6999 ঠিক আছে তাৰ পিছত 2 নম্বৰটো দিয়া আছে হাজাৰলৈ আসন্ন মান ইমান দিয়া আছে হাজাৰলৈ আসন্ন মান ইমান দিয়া আছে বৃহত্তম আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিয়াব লাগে আসন্ন মান দিয়া আছে 35000 ঠিক আছে তো ইয়াতেও তোমালোকে সহজকে কৰিব পাৰিবা কেনেকে মই লিখি দি আছো ইয়াতে বৃহত্তম সংখ্যা হাজাৰলৈ যেহেতু কৈছে এইখিনি ওকে এইখিনি চাব লাগে হাজাৰলৈ বৃহত্তম সংখ্যাটো হ'ব মই যদি লিখো 34999 এতিয়া 3 টো কোনো পৰিৱৰ্তন নহয় 3 থাকিব এইখিনিৰ 4999 ৰ আসন্ন মান কি হ'ব এইখিনি হ'ব 5000 হ'ব তো ডাঙৰ সংখ্যাটো হ'ব 34999 এটো হ'ব ঠিক আছে মই আৰু এনেকে নিলিখো তো ডাইৰেক্ট লিখিলো তাৰ পিছত হৈছে ক্ষুদ্ৰতম সংখ্যা তোমালোকে এইখিনি চাবা এই 5000 লৈকে চোৱা 5000 লৈকে কেনেকৈ লিখিম 3 টো নালাগে 4500 আগত যেনেকৈ আছিল 7000 ৰ লগত 6500 আছিল ইয়াতে 4500 4999 ওকে তো ইয়াতে 34500 এটো হ'ব ইয়াৰ ক্ষুদ্ৰতম নাম্বাৰ ঠিক আছে তাৰ পিছত হতগলৈ এটো পাৰিবা তো এইটো তোমালোকৰ হোমৱৰ্ক থাকিল আৰু বাকি যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি দিবা ধন্যবাদ